নমস্কাৰ বন্ধুবান্ধৱীসকল, মই মন্তমতি আৰু আপোনালোকে চাই আছে মিষ্টাৰ ফাংচন ইউটিউব চেনেল। ফ্ৰেণ্ডছ, অতি সুখবৰ বুলি ক'ব পাৰি, কাৰণ SSC GDৰ ফালৰ পৰা মুঠ 25,271টা পোষ্টৰ নটিচ প্ৰকাশ পাইছে। কেৱল HS পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। অলপ স্কিপ নকৰি ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। তো ভিডিঅ'টো প্ৰথমে আপোনালোকে এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰি দিব। আৰু ফ্ৰেণ্ডছ, আপোনালোকে যদিহে অসম পুলিচ কনষ্টেবল AB, UB, SI আৰু SSC GDৰ বাবে ৰিটাৰ্ণ এক্সামৰ বাবে আপোনালোকে কোনো কিতাপ কিনিম বুলি ভাবি আছে, তেন্তে মই ভিডিঅ' ডেছক্ৰিপশ্যনত এমাজনৰ কিছুমান অতি গুৰুত্বপূৰ্ণ কিতাপৰ লিংক দি দিম। আপোনালোকে তাৰ পৰা যাবলৈ কিতাপখন কিনিব পাৰিব। এইবাৰ যদিও 25,271টা পোষ্টৰ ভেকেঞ্চি আহিছে, তথাপি কোনো কম নহয় বাৰু, কিন্তু যোৱা বছৰতকৈ বহুতখিনি কমেই আহিছে, কাৰণ যোৱা বছৰ আহিছিল 58,000। এই ভেকেঞ্চিবিলাকৰ অনলাইন প্ৰচেছটো আজিৰ পৰাই আৰম্ভ হ'ব আৰু আপোনালোকে আজিৰ পৰা ইয়াৰ অনলাইন কৰিব পাৰিব। SSC GDৰ বাবে A to Z এটা সম্পূৰ্ণ ভিডিঅ' বনাই আপোনালোকক কেনেদৰে এপ্লিকেশ্যন কৰিব লাগে দি দিম। আপোনালোকে সেই ভিডিঅ'টো চাই পেলাই নিজৰ অনলাইনসমূহ কৰিব পাৰিব। ফ্ৰেণ্ডছ, 25,271টা পোষ্টৰে মুঠ 22,224টা পোষ্ট ল'ৰাৰ বাবে আহিছে আৰু বাকী 2,847টা পোষ্ট ছোৱালীৰ বাবে আছে। আৰু কোৱালিফিকেশ্যনবিলাক হ'ব এনেধৰণৰ: প্ৰাৰ্থীজন হ'ব লাগিব ভাৰতীয় নাগৰিক আৰু প্ৰাৰ্থীজনৰ বয়স হ'ব লাগিব 18 পৰা 23 বছৰ। ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া আছে। SC আৰু ST কাষ্টৰ কেণ্ডিডেটসকলৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন আৰু OBC কাষ্টৰ কেণ্ডিডেটবিলাকৰ বাবে 3 বছৰৰ এজ ৰিলেক্সেশ্যন। এক্স ছাৰ্ভিচমেনসকলৰ বাবে 3 বছৰৰ এজ ৰিলেক্সেশ্যন আৰু বাকী ইয়াত 4 নম্বৰ, 5 নম্বৰ আৰু 6 নম্বৰ যিকেইটা এজ ৰিলেক্সেশ্যন দিয়া আছে সেইকেইটা আমাৰ অসমৰ বাবে নহয়, এইকেইটা হৈছে গুজৰাটৰ বাবে। ইয়াতে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বুলি ক'লে মাত্ৰ মেট্ৰিক পাছ হ'লে আপোনালোকে অনলাইন কৰিব পাৰিব। আৰু NCC C চাৰ্টিফিকেট যিসকল বন্ধু বান্ধৱী আছে তেওঁলোকৰ বাবে অতি সুখবৰ, কাৰণ NCC C চাৰ্টিফিকেট থকাসকলে এক্সট্ৰা কিছু বোনাছ পাব বুলি ইয়াত উল্লেখ আছে। মই আপোনালোকক দেখুৱাই আছোঁ, এখন চাব পাৰে। NCC C চাৰ্টিফিকেটৰ বাবে 5 নম্বৰ মেক্সিমাম মাৰ্কছ অফ দ্য এক্সামিনেশ্যন আৰু NCC B চাৰ্টিফিকেটৰ বাবে 3% অফ দ্য মেক্সিমাম মাৰ্কছ অফ দ্য এক্সামিনেশ্যন আৰু NCC A চাৰ্টিফিকেটৰ বাবে 2% অফ দ্য মেক্সিমাম মাৰ্কছ অফ দ্য এক্সামিনেশ্যন। গতিকে NCC যিসকল বন্ধু বান্ধৱীৰ আছে তেওঁলোকৰ বাবে অতি ভাল খবৰ এইটো। আৰু এই 25,271টা ভেকেঞ্চিৰ কোনটো বিভাগত কিমানকৈ পোষ্ট খালী আছে ইয়াৰ তাৰ তালিকা এখন দি দিছে, এখন আপোনালোকে চাব পাৰে। BSFত আছে মুঠ পোষ্ট 7,545টা আৰু ইয়াৰে ল'ৰাৰ বাবে আছে 6,413টা আৰু ছোৱালীৰ বাবে আছে 1,132টা। আৰু CISFত আছে মুঠ পোষ্ট 8,464টা, ইয়াৰে ল'ৰাৰ বাবে আছে 7,610টা আৰু ছোৱালীৰ বাবে 854টা। CRPFত এটাও পোষ্ট খালী নাই। SSBত আছে মুঠ পোষ্ট 3,806টা, ইয়াৰে গোটেইখিনি ল'ৰাৰ বাবে আছে 3,806টা SSBত ল'ৰাৰ বাবে। ঠিক তেনেদৰে ITBPত আছে মুঠ পোষ্ট 1,431টা আৰু ল'ৰাৰ বাবে আছে 1,216টা আৰু ছোৱালীৰ বাবে 215টা। ARত আছে মুঠ পোষ্ট 3,785টা আৰু ল'ৰাৰ বাবে আছে 3,185 আৰু ছোৱালীৰ বাবে আছে 600টা। NIAত এটাও পোষ্ট খালী নাই। আৰু SSFত আছে মুঠ পোষ্ট 240টা আৰু ল'ৰাৰ বাবে 194টা, ছোৱালীৰ বাবে 64টা। SSC GD এপ্লিকেশ্যন মই ক'লোৱে অলৰেডি আজিৰ পৰা আৰম্ভ হৈছেই আৰু বহুতো বন্ধু বান্ধৱী হয়তো কোনোবাই হয়তো অনলাইন কৰিছে। আৰু ইয়াৰ অনলাইন প্ৰচেছৰ এপ্লিকেশ্যন ফিজটো হ'ব SC, ST, ESM আৰু ওমেন তথা ছোৱালীসকলৰ বাবে 1 টকাও তেওঁলোকে পে' কৰিব নালাগে। আৰু বাকী আদাৰ্ছ যেনেকৈ ধৰি লওক জেনেৰেল ইত্যাদিকে আদি কৰি বিভিন্ন কাষ্টৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকে পে' কৰিব লাগিব মাত্ৰ 100 টকা। চ' ভিডিঅ'টো আচলতে ইমানেই। যদি আপোনালোকে ভাল পালে এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈকে এই ইনফৰমেশ্যনখিনি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।